নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰিছো অসম টেটৰ অসমীয়া ভাষাৰ ওপৰত আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গ্ৰহণাত্মক আৰু উৎপাদনশীল দক্ষতা আমি যে ল্যাঙ্গুৱেজ স্কিলৰ বিষয়ে আলোচনা কৰিছিলো ভাষা কৌশল বা ভাষা দক্ষতা বিলাকৰ বিষয়ে আলোচনা কৰিছিলো চাৰিটা ভাষা কৌশলৰ বিষয়ে আমি অলৰেডি আলোচনা কৰিছো নিশ্চয় আপোনালোকে এই ভিডিঅ'টি চাইছে গতিকে সেই ভাষা দক্ষতা কেইটাক আকৌ দুটা ভাগত ভাগ কৰা হয় গ্ৰহণাত্মক আৰু উৎপাদনশীল দক্ষতা গতিকে ইয়াৰ ওপৰত যথেষ্ট কোৱেশ্চন আহে আসাম টেটৰ ইয়াৰ ওপৰত কোৱেশ্চন আহিছিলে ঠিক তেনেদৰে সিটেট এক্সামত ইয়াৰ ওপৰত কোৱেশ্চন অহা দেখা যায় গতিকে আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গ্ৰহণাত্মক আৰু উৎপাদনশীল দক্ষতা যাক ইংৰাজীত কোৱা হয় ৰিসেপটিভ এণ্ড প্ৰডাক্টিভ স্কিল বুলি সো ভিডিঅ'টিৰ যিখিনি মেটেৰিয়েল এইখিনি ইংলিছতে কৰা হৈছে যেহেতু ইংলিছ ল্যাঙ্গুৱেজতো এইখিনি যথেষ্ট ইম্পৰ্টেন্ট হ'ব গতিকে আপোনালোকৰ ইংলিছ ল্যাঙ্গুৱেজৰ বাবেও কামত আহিব আৰু অসমীয়া ভাষাৰ বাবেও আপোনালোকৰ কামত আহিব গতিকে অসমীয়াতে আপোনালোক সকলো বুজাই দিম কি কোৱেশ্চন আহিছিলে হেবিলাক আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো প্ৰথমে আমি আলোচনা কৰিম ৰিসেপটিভ স্কিলৰ বিষয়ে যাক অসমীয়াত কোৱা হ'ব গ্ৰহণাত্মক দক্ষতা বুলি আপোনালোকৰ ইংলিছ ল্যাঙ্গুৱেজ যদি আহে কোৱেশ্চনটো ৰিসেপটিভ স্কিল বুলি সুধিব আৰু অসমীয়া ভাষাত যদি সুধে তেতিয়া হলে গ্ৰহণাত্মক দক্ষতা বুলি সুধিব যদি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ থাকে যি কোনো কোৱেশ্চন আহিলে পাৰিব সো ৰিসেপটিভ স্কিল মানে কি সো গ্ৰহণাত্মক দক্ষতা মানে লিসনিং আৰু ৰিডিংক বুজোৱা হয় শ্ৰৱণ আৰু পঠন এই দুটাক বুজোৱা হয় গ্ৰহণাত্মক দক্ষতা বুলি মনত ৰাখিব ইংলিছত লিসনিং আৰু ৰিডিং হ'ব অসমীয়াত যদি কও আমি শ্ৰৱণ আৰু পঠন এই দুটাক গ্ৰহণাত্মক দক্ষতা বুলি কোৱা হয় কিয় কোৱা হয় বিকজ লাৰ্নাৰ্স ডু নট নিড টু প্ৰডিউস ল্যাঙ্গুৱেজ টু ডু দিস দে ৰিসিভ এণ্ড আন্ডাৰষ্টেণ্ড ইট সো একেবাৰে সহজ হয় গ্ৰহণাত্মক দক্ষতা তাৰ মানে আমি ইয়াক গ্ৰহণ কৰো যেতিয়া আমি লিসন কৰো যেতিয়া আমি শুনো শ্ৰৱণ যেতিয়া হয় যেনেদৰে আপুনি এতিয়া মোক শুনি আছে মোৰ কথাবিলাক শুনি আছে এই গোটেই কথাবিলাক মোৰ কথাবিলাক আপোনালোকে ৰিসিভ কৰি আছে আপোনালোকে গ্ৰহণ কৰি আছে গতিকে সেইভাবে এই দক্ষতাটোক গ্ৰহণাত্মক দক্ষতা বুলি কোৱা হয় ঠিক তেনেদৰে যেতিয়া আপোনালোকে পঢ়ে সাপোজ গাইডবুক আপোনালোকে পঢ়ি আছে সেই পঢ়ি থকা সময়ত আপোনালোকে ৰিসিভ কৰি আছে সেই গাইডবুকত থকা কথাবিলাক গাইডবুকত থকা কন্টেন্টবিলাক আপোনালোকে ৰিসিভ কৰি আছে গতিকে এই দুটাকে সেইভাবে গ্ৰহণাত্মক দক্ষতা বা ৰিসেপটিভ স্কিল বুলি কোৱা হয় ইয়াতে আপোনালোকে কেৱল ৰিসিভ কৰে আৰু আন্ডাৰষ্টেণ্ড হয় আপোনালোকে বুজি পায় যেনেদৰে মোৰ কথাবিলাক আপোনালোকে ৰিসিভ কৰিছে আৰু বুজিবলৈ চেষ্টা কৰিছে ঠিক তেনেদৰে কিতাপত লিখা কথাবিলাক আমি যেতিয়া পঢ়ো আমাৰ যেতিয়া ৰিডিং হ'ব যেতিয়া পঠন হ'ব তেতিয়া আমি কিতাপত থকা কথাবিলাক আমি ৰিসিভ কৰো আৰু তাক বুজিবলৈ চেষ্টা কৰো গতিকে সেইভাবে ইয়াক গ্ৰহণাত্মক দক্ষতা বুলি কয় একেবাৰে সিম্পল হয় সহজ হয় সো ইয়াৰ উপৰি আপোনালোকে আৰু এটা কথা মনত ৰাখিব এই দুটা দক্ষতাক লিসনিং আৰু ৰিডিং বা শ্ৰৱণ আৰু পঠনক পেসিভ স্কিল বুলিও কোৱা হয় কেতিয়াবা পেসিভ আৰু এক্টিভ স্কিলৰ কথাও সুধে তেতিয়া আপোনালোকে কনফিউজ হ'ব নালাগে ৰিসেপটিভ স্কিলকে পেসিভ স্কিল বুলিও কোৱা হয় ইয়াতে লিখাই আছে দিস স্কিলস আৰ সামটাইমস নন এজ পেসিভ স্কিল গতিকে অসমীয়াত যদি সুধে নিষ্ক্ৰিয় দক্ষতা বুলি সুধিব পাৰে বা বেলেগ নামেৰেও সুধিব পাৰে গতিকে পেসিভ স্কিল হ'ব শ্ৰৱণ আৰু পঠন এই দুটা পেসিভ কাৰণ এই কাৰণে পেসিভ বুলি কোৱা হয় কাৰণ এই স্কিল দুটাৰ সময়ত পেসিভ হৈ থাকে নিষ্ক্ৰিয় হৈ থাকে এতিয়া ধৰক মই আপোনালোকক কথা কৈ আছো মই এক্টিভ হৈ আছো কিন্তু আপোনালোক নিষ্ক্ৰিয় হৈ আছে কাৰণ আপোনালোক জাস্ট মোৰ কথাখিনি শুনিছে আৰু বুজিবলৈ চেষ্টা কৰিছে তাত বেছি চিন্তা কৰিবলগীয়া হোৱা নাই যোৱাকালিৰ ভিডিঅ'ত মই আলোচনা কৰিছিলো বা আপোনালোকক জনাইছিলো যে যেতিয়া আমি কথন হ'ব আমি যেতিয়া কথা কৈ থাকিম তেতিয়া মোৰ মগজুত আৰু কিছুমান কথা চলি আছে মই সম্পূৰ্ণৰূপে এক্টিভ হৈ আছো যে মই এতিয়া কি কম ইয়াৰ পিছত মই কি কম বা মই শুদ্ধ কৈ আছো নে ভুল কৈ আছো এই গোটেইবিলাক কথা মই চিন্তা কৰিব লগা হৈছে গতিকে এক্টিভ হৈ আছে গতিকে সেই কাৰণে পঠনৰ সময়ত আমি লিখা কথাবিলাক জাস্ট পঢ়ো আৰু শ্ৰৱণৰ সময়ত জাস্ট কোনোবাই কিবা এটা কৈ আছে আৰু আমি হেইটো শুনি আছো গতিকে দুটাই পেসিভ হয় আৰু ৰিসেপটিভ স্কিল হয় নিশ্চয় আপোনালোকে বুজিব পাৰিছে যদি ৰিসেপটিভ স্কিলৰ কথা সুধে লিসনিং এণ্ড ৰিডিং হ'ব আৰু পেসিভৰ কথা সুধিলেও লিসনিং এণ্ড ৰিডিংই হ'ব সো তলৰ এটা এক্সাম্পল দিয়া হৈছে যে অফেন ইন দ্য প্ৰসেছ অফ লাৰ্নিং নিউ ল্যাঙ্গুৱেজ লাৰ্নাৰ্স বিগিন উইথ ৰিসেপটিভ আন্ডাৰষ্টেণ্ডিং অফ দ্য নিউ আইটেমছ দেন লেটাৰ মুভ অন টু দ্য প্ৰডাক্টিভ ইউজ গতিকে এই কথাটোৱে কোৱা হৈছে যে যেতিয়া লাৰ্নাৰসকলে শিশুসকলে যেতিয়া এটা নতুন ভাষা শিকে প্ৰথম অৱস্থাত ৰিসেপটিভ স্কিলবিলাকে শিকোৱা হয় নতুন ভাষা এটা যেতিয়া শিকিব ছাত্ৰ-ছাত্ৰীসকলে তেতিয়া প্ৰথম ৰিসেপটিভ স্কিলবিলাক শিকে গ্ৰহণাত্মক দক্ষতা শিকে কাৰণ প্ৰথম হিহঁতে শ্ৰৱণ কৰে শুনে তাৰ পিছত হিহঁতে পঢ়া শিকে তাৰ পিছতে হিহঁতে প্ৰডাক্টিভ স্কিলবিলাক শিকিব গতিকে কথন বা লিখন এইবিলাক পৰৱৰ্তী সময়ত আহে কিন্তু প্ৰথমতে আমি শ্ৰৱণ শিকো গতিকে শ্ৰৱণটো আমাৰ প্ৰথমতে হয় গতিকে সেই কাৰণে ইয়াতে কোৱা হৈছে যে ৰিসেপটিভ বিলাক প্ৰথমতে শিকোৱা হয় বিগিনাৰ্স সকলক শিকোৱা হয়
আৰু তাৰ পিছত আমি লাহে লাহে বুজিবলৈ আৰম্ভ কৰোঁ আৰু তাৰ পিছত আমি মুভ কৰোঁ প্ৰডাক্টিভ স্কিল বা উৎপাদনশীল দক্ষতাবিলাকৰ ফালে আমি আগবাঢ়ো কথন প্ৰক্ৰিয়া আমাৰ আৰম্ভ হয় লিখন প্ৰক্ৰিয়া আমাৰ আৰম্ভ হয় পৰৱৰ্তী সময়ত সো এতিয়া আমি প্ৰডাক্টিভ স্কিলৰ বিষয়ে আলোচনা কৰিম যাক অসমীয়াত কোৱা হয় উৎপাদনশীল দক্ষতা বা বেলেগ নামেৰেও পৰীক্ষাত আহিব পাৰে গতিকে আপোনালোকে জাস্ট মনত ৰাখিব প্ৰডাক্টিভ স্কিল মানে হৈছে উৎপাদনশীল দক্ষতা এতিয়া প্ৰডাক্টিভ স্কিল কাক বোলে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে প্ৰডাক্টিভ স্কিল মানে হৈছে স্পিকিং আৰু ৰাইটিং যাক অসমীয়াত কোৱা হয় কথন আৰু লিখন কিয় কোৱা হয় ইয়াক প্ৰডাক্টিভ স্কিল বুলি বা উৎপাদনশীল দক্ষতা বুলি বিকজ লাৰ্নাৰ্ছ ডুইং দিছ নিড টু প্ৰডিউচ লেংগুৱেজ কাৰণ আমি ইয়াৰ জৰিয়তে কি কৰোঁ প্ৰডিউচ কৰোঁ উৎপাদন কৰোঁ কি উৎপাদন কৰোঁ এতিয়া ধৰক মই স্পিকিং কৰি আছোঁ মই কথা কৈ আছোঁ ইয়াতে কি হৈছে উৎপন্ন হৈছে মোৰ মগজুত থকা কথাবিলাক মই সৃষ্টি কৰিছোঁ মোৰ মুখৰ জৰিয়তে আপোনালোকে শুনিব পাৰিছে গতিকে ইয়াতে কি হৈছে প্ৰডিউচ হৈছে প্ৰডাকশ্যন হৈছে গতিকে সেইবাবে ইয়াক প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় গতিকে এটা ভাষা মই প্ৰডিউচ কৰিছোঁ উৎপন্ন কৰিছোঁ গতিকে সেইবাবে ইয়াক প্ৰডাক্টিভ স্কিল বুলি কোৱা হয় ঠিক তেনেদৰে লিখনৰ ক্ষেত্ৰতো একেই লিখনৰ ক্ষেত্ৰত মোৰ মনত থকা কথাবিলাক মোৰ মগজুত থকা কথাবিলাক মোৰ ধাৰণাবিলাক চিন্তাবিলাক মই কলমৰ জৰিয়তে লিখোঁ গতিকে সেই লিখনিবিলাক পঢ়ি আপোনালোকে কি বুজিব পাৰে ৰাইটাৰজনৰ লিখকজনৰ আপুনি মনৰ ভাৱ বুজিব পাৰিছে গতিকে ইয়াতে কি হয় প্ৰডাকশ্যন হয় ইয়াতে উৎপন্ন হয় সেইকাৰণে ইয়াক উৎপাদনশীল দক্ষতা বুলি কোৱা হয় সো নিশ্চয় বুজিবলৈ সহজ হৈছে আৰু মনত ৰাখিব দে আৰ অলছো নন এজ এক্টিভ স্কিল অলৰেডি মই জনাইছোঁ আপোনালোক অলৰেডি কৈছোঁ যে স্পিকিং আৰু ৰাইটিঙক কথন আৰু লিখনক এক্টিভ স্কিল বুলিও কোৱা হয় বা সক্ৰিয় দক্ষতা বুলিও ইয়াক কোৱা হয় এই কাৰণে সক্ৰিয় কাৰণ এই দুটা দক্ষতা যেতিয়া চলিব তেতিয়া সদায় এক্টিভ হৈ থাকিব লাগে আমাৰ মন মগজু এক্টিভ হৈ থাকিব লাগিব মই পেছিভ হৈ থাকি স্পিকিং কৰিব নোৱাৰিম কথা ক'ব নোৱাৰিম কিন্তু আপোনালোকে পেছিভ হৈ থাকি শুনি থাকিব পাৰিব আপুনি বহুত ৰিলেক্স হৈ কাৰোবাৰ কথা শুনি থাকিব পাৰে ৰিলেক্স হৈ আপুনি এটা গান শুনি থাকিব পাৰে কিন্তু ৰিলেক্স হৈ আপুনি গান এটা গাব নোৱাৰে ৰিলেক্স হৈ আপুনি কাৰো লগত কথা পাতিব নোৱাৰে আপুনি এক্টিভ হৈ থাকিব লাগিব তেওঁ কি কৈছে এইটো শুনাৰ লগে লগে তাৰ কি উত্তৰ আপুনি দিব লাগিব সেই কথাখিনি আপোনাৰ মগজুত চলি থাকিব লাগিব গতিকে সেইবাবে ইয়াক এক্টিভ স্কিল বুলি কোৱা হয় ঠিক তেনেদৰে লিখনৰ ক্ষেত্ৰতো একেই হয় আপুনি পেছিভ হৈ থাকি নিষ্ক্ৰিয় হৈ থাকি ৰিলেক্স হৈ থাকি কেতিয়াও লিখিব নোৱাৰে আপুনি কি লিখিব আগতে প্ল্যান কৰিব লাগিব কেনেদৰে লিখিব সেইটো প্ল্যান কৰিব লাগিব লিখাৰ লগতে আপোনাৰ গ্ৰামাৰখিনি শুদ্ধ হ'ল নে নহ'ল সেইটোও চাব লাগিব গতিকে কথাখিনি আপোনালোকে চাব লাগিব আৰু এক্টিভ হৈ থাকিব লাগিব সেই সময়ত মন আৰু মগজু গতিকে সেই কাৰণে ইয়াক এক্টিভ স্কিল বুলিও কোৱা হয় আৰু প্ৰডাক্টিভ স্কিল বুলিও কোৱা হয় যিহেতু ইয়াতে উৎপন্ন হয় আপোনাৰ চিন্তাখিনি ইয়াত উৎপন্ন হ'ব আপোনাৰ মনৰ ধাৰণাখিনি ইয়াত সৃষ্টি হৈছে গতিকে সেইবাবে ইয়াক প্ৰডাক্টিভ স্কিল বুলিও কোৱা হয় নিশ্চয় বুজিব পাৰিছে সো ইয়াতো এটা এক্সাম্পল দিয়া হৈছে লাৰ্নাৰ্ছ হেভ অলৰেডি স্পেণ্ড টাইম প্ৰেক্টিচিং ৰিসেপ্টিভ স্কিলছ উইথ এ শেপ পয়েম সো ইয়াতে এইটোৱে কোৱা হৈছে যে লাৰ্নাৰ্ছসকলে যেতিয়া বিগিনাৰ্ছসকলে যেতিয়া এটা নতুন ভাষা শিকি থাকিব তেতিয়া প্ৰথম আমি ৰিসেপ্টিভ স্কিলেৰে আৰম্ভ কৰোঁ আমি অলৰেডি আলোচনা কৰিলোঁ এই কথাখিনি সো ৰিসেপ্টিভ স্কিলৰ ইয়াতে আমি ধৰক এটা কবিতা পঢ়িলোঁ সো কবিতাটো পঢ়া বা কবিতাটো শুনা এই দুটাই ৰিসেপ্টিভ স্কিলত পৰিলে তো তাৰ পিছত আমি কি কৰোঁ কবিতাটোৰ বিষয়ে আমাৰ এটা জেনেৰেল আইডিয়া হৈ যায় যে কবিতা কেনেদৰে লিখা হয় গতিকে সেই বিষয়ে আমাৰ এটা আইডিয়া হৈ যায় তাৰ পিছত কি কৰোঁ দে নাও মুভ অন টু দ্য প্ৰডাক্টিভ স্কিল বাই গ্ৰুপ ৰাইটিং দেয়াৰ অন বেছ অন দ্য এক্সাম্পল গতিকে সেই কবিতাবিলাক যিবিলাক আমি শুনিলোঁ যিবিলাক কবিতা আমি পঢ়িলোঁ সেইবিলাকৰ ওপৰত আমাৰ এটা আইডিয়া হৈ যায় যে কেনেদৰে কবিতা লিখিব লাগে গতিকে তাৰ পিছত আমি লিখা আৰম্ভ কৰোঁ গ্ৰুপ ৰাইটিং কৰোঁ প্ৰথমতে গ্ৰুপ হৈ আমি লিখোঁ আৰু নিজৰ আইডিয়াবিলাক তাত লিখা আৰম্ভ কৰোঁ আৰু সেই যিবিলাক এক্সাম্পল আমি পঢ়িছিলোঁ সেইবিলাকৰ ওপৰত বেছ কৰি আমি নতুনকৈ লিখাৰ চেষ্টা কৰোঁ গতিকে তেনেদৰে আমাৰ কি হয় প্ৰডাক্টিভ স্কিলবিলাক ডেভেলপ হয় গতিকে প্ৰথম কিন্তু আমি ৰিসেপ্টিভ স্কিলেৰে আৰম্ভ হয় নতুন ভাষা এটা যেতিয়া শিকিম ৰিসেপ্টিভ স্কিলৰ জৰিয়তে আমি প্ৰথম আৰম্ভ কৰোঁ তো এইটো আপোনালোক সুধিব পাৰে যে প্ৰথম আৰম্ভণিত ৰিসেপ্টিভ হয় নে প্ৰডাক্টিভ স্কিল আমি ব্যৱহাৰ কৰোঁ তেতিয়া এনসাৰ হ'ব প্ৰথম আমি ৰিসেপ্টিভ স্কিলে আৰম্ভ কৰোঁ তাৰ পিছতহে আমি প্ৰডাক্টিভ স্কিলৰ ফালে আগবাঢ়ো সো নিশ্চয় আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈছে এতিয়া আমি আৰু অলপ কনসেপ্ট ক্লিয়াৰ কৰাৰ বাবে দুটা পাৰ্থক্য চাইছোঁ ৰিসেপ্টিভ আৰু প্ৰডাক্টিভ স্কিলৰ মাজত কেনে ধৰণৰ পাৰ্থক্য আছে Productive communicative skills are the abilities that we use to produce a message or output, while receptive communicative skills are the abilities that we need to understand the message input. Productive যিবিলাক স্কিল আমাৰ কথন আৰু লিখন এই দুটাৰ জৰিয়তে আউটপুট সৃষ্টি কৰা হয় যেনেদৰে মই কৈ আছোঁ এই কোৱা কথাখিনি হৈছে আউটপুট আৰু এই কথাখিনি আপোনালোকৰ কাণলৈকে গৈছে বা ঠিক লিখা কথাখিনি যিখিনি আপোনালোকে স্ক্ৰীনত চাই আছে সেইখিনিও হৈছে আউটপুট কিন্তু ৰিসেপ্টিভ স্কিলবিলাক হৈছে ইনপুট যেনে ধৰক আপুনি শুনি আছে শুনি থকাটো আপুনি কি কৰি আছে ইনপুট হৈ আছে আপোনাৰ মগজুত সোমাই আছে ঠিক তেনেদৰে পঢ়া কথাখিনিও আপোনাৰ মগজুত
সোমাই আছে আৰু আপুনি বুজিবলৈ চেষ্টা কৰিছে গতিকে এইটো হৈছে ইনপুট হয় আৰু প্ৰডাক্টিভ যেটো কমিউনিকেশ্যন স্কিল বা প্ৰডাক্টিভ স্কিল এইটো হৈছে আউটপুট হয় সো মনৰ ভাববিলাক ভিতৰত থকা বস্তুবিলাক আমাৰ বাহিৰত ওলাইছে গতিকে আউটপুট এনেদৰে আপোনালোকে মনত ৰাখিব পাৰে কাৰণ লিখনৰ জৰিয়তে আমাৰ মনৰ কথাবিলাক বাহিৰত ওলাইছে কথনৰ জৰিয়তে আমাৰ কি হৈছে মনত থকা কথাবিলাকে বাহিৰত ওলাইছে গতিকে আউট হৈছে গতিকে আউটপুট তেনেধৰণৰ আপোনালোকে মনত ৰাখিব পাৰে আৰু যেহেতু শুনি আছে মানে আপোনাৰ ভিতৰত সোমাই আছে ইনপুট বা যেহেতু পঢ়ি আছে পঢ়া বস্তুবিলাক আপোনাৰ ভিতৰত সোমাই আছে মগজুত সোমাই আছে গতিকে ইনপুট তেনেধৰণৰ আপুনি মনত ৰাখিব পাৰে সো এইটো হল প্ৰথম পাৰ্থক্য আছিল আৰু দ্বিতীয়টো পাৰ্থক্য হল ৰিসিপটিভ স্কিলছ ইনক্লুড আন্ডাৰষ্টেণ্ডিং when you listen and when you read সো ৰিসিপটিভ স্কিলত কি হয় আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব এইটো কথা আপোনালোকে মনত ৰাখিব আপুনি শুনি আছে লিসন কৰি আছে আপোনাৰ শ্ৰৱণ হৈ আছে কিন্তু মই কোৱা কথাবিলাক আপুনি বুজিও পাব লাগিব তেতিয়াহে এটো ৰিসিপটিভ স্কিলৰ ভিতৰত পৰিব ঠিক নিয়ৰে যেতিয়া আপুনি পঢ়িব পঢ়াৰ লগে লগে আপুনি বুজিও পাই আছে বুজিবলৈ চেষ্টাও কৰি আছে তেতিয়াহে তাক ৰিসিপটিভ স্কিল বুলি ক'ব এই কথাখিনি আপোনালোকে মনত ৰাখিব ইউ ৰিসিভ দা ল্যাঙ্গুৱেজ এণ্ড ডিকোড দা মিনিং টু আন্ডাৰষ্টেণ্ড দা মেছেজ আপুনি ৰিসিভ কৰে ল্যাঙ্গুৱেজটো যি তাত লিখা আছে হেতু আপুনি পঢ়িলে ৰিসিভ কৰিলে আৰু তাৰ পিছত আপুনি হেই লিখা কথাখিনি ডিকোড কৰিবলৈ চেষ্টা কৰিব তাৰ অৰ্থ উদ্ধাৰ কৰিবলৈ আপুনি চেষ্টা কৰিব যে ইয়াতে কি লিখা আছিল সেইখিনি আপুনি পঢ়িবলৈ চেষ্টা কৰিব ঠিক তেনেদৰে শুনা কথাবিলাক আপুনি কি শুনিলে তাৰ অৰ্থ বুজাৰ কাৰণে আপুনি চেষ্টা কৰিব গতিকে শুনাৰ লগতে পঢ়াৰ লগতে আপুনি কি কৰিব লাগিব বুজিও পাব লাগিব ঠিক তেনেদৰে প্ৰডাক্টিভ স্কিলত কি হয় যেতিয়া আপুনি স্পিকিং কৰিব যেতিয়া আপুনি ক'ব বা যেতিয়া আপুনি লিখিব you use the language that you have acquired and produce a message so productive skillৰ জৰিয়তে যেটো ভাষা আপুনি অলৰেডি শিকিছে সাপোজ অসমীয়া ভাষাটো আপুনি অলৰেডি শিকিছে গতিকে এতিয়া অসমীয়া ভাষাত আপুনি কি কৰিছে এটা প্ৰডিউস কৰিছে মেছেজ এটা প্ৰডিউস কৰিছে যেনে ধৰক আপুনি কাৰোবাক কিবা ক'ব লাগিলে সেই কথাখিনি আপুনি স্পিকিংৰ জৰিয়তে কথনৰ জৰিয়তে আনজনক প্ৰকাশ কৰিলে ঠিক তেনেদৰে মনৰ ভিতৰত থকা কথাখিনি আপুনি লিখাৰ জৰিয়তে প্ৰকাশ কৰিলে গতিকে এটা ভাষা আমি অলৰেডি জানো সেই ভাষাটোৰ ব্যৱহাৰ কৰি আমি মনৰ ভাববিলাক প্ৰকাশ কৰো প্ৰডাক্টিভ স্কিলৰ জৰিয়তে গতিকে এইখিনি আছিল পাৰ্থক্য গতিকে নিশ্চয় আপোনালোকে বুজিবলৈ পাৰিছে আৰু কোনো ধৰণৰ কনফিউজন নিশ্চয় আপোনালোকৰ নাই এতিয়া ইয়াৰ ওপৰত যিকোনো কোৱেশ্চন আহিলে আপোনালোকে পাৰিব আসাম টেটতো ইয়াৰ ওপৰত কোৱেশ্চন আহিছিল সিটেট এক্সামতো বহুতো কোৱেশ্চন আহিছে গতিকে আমি পৰৱৰ্তী সময়ত কোৱেশ্চন বিলাকো আলোচনা কৰিম সো আজি ভিডিঅ'ত এইখিনি আমি আলোচনা কৰিলো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে এতিয়াই চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ